হয়, মই এই মুহূৰ্তত উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ চাৰিঙৰ হাফলুটিং বৰনামঘৰৰ পদূলিত আৰু এই বৰনামঘৰত আজি পুৱাৰে পৰা ভক্তপ্ৰাণ ৰাইজৰ দীঘলীয়া শাৰী দেখা গৈছে। যিহেতু আজি ৰাস পূৰ্ণিমা, এই ৰাস পূৰ্ণিমা তিথিত এই বৰনামঘৰলৈ যথেষ্ট সংখ্যক লোকৰ সমাগম হয়। সেৱকীসকলে আজি আহি পেলাই এই বৰনামঘৰত চাকি বন্তি প্ৰজ্বলন কৰে আৰু পূৰ্বৰে পৰা এটা কথা প্ৰচলিত আছে যে এই বৰনামঘৰত আজি যদি কোনোবাই কিবা আকাংক্ষা লৈ পেলাই মনৰ কিবা আশা লৈ পেলাই আহে, সেই আশা ইয়াত এই বৰনামঘৰত যদি চাকি বন্তি প্ৰজ্বলন কৰে তেতিয়া সেই আশা পূৰণ হয়। আৰু সেইকাৰণে আজি যথেষ্ট পৰিমাণে লোক ইয়ালৈ অহা দেখা গৈছে। পুৱাৰে পৰা এই বৰনামঘৰৰ পদূলি উদুলি মুদুলি হৈ থকা আমি দেখিবলৈ পাইছোঁ। আৰু কালিৰে পৰা এই বৰনামঘৰত ইয়াত ৰাস উৎসৱ আৰম্ভ হৈছে আৰু আজি দ্বিতীয়টো দিনৰ পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে যে যথেষ্ট সংখ্যক লোকে আহি বৰনামঘৰত উপস্থিত হৈছে। আৰু এই বৰনামঘৰত আজিৰ যি কাৰ্যসূচী, এই কাৰ্যসূচীৰ পাছতে ভাওনা প্ৰতিযোগিতাৰ আয়োজন কৰিছে। 7 দিনীয়াকৈ আয়োজন কৰা এই ভাওনা প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা 14টা দলে অংশগ্ৰহণ কৰিছে। জয় জয়তে আপোনালোকৰ এই মাধ্যমৰ যোগেদি সদৌ অসমবাসী ৰাইজলৈ ৰাস পূৰ্ণিমাৰ দিনা ভক্তিভৰা শুভেচ্ছাপূৰ্ণ আমাৰ সেৱা আগবঢ়াইছোঁ। উজনি অসমৰ অন্যতম পুণ্যতীৰ্থ মহিমামণ্ডিত তথা ঐতিহ্যপূৰ্ণ এই হাফলুটিং বৰনামঘৰ আৰু কলাকৃষ্টি কেন্দ্ৰৰ যি মহিমা, এই মহিমা অসমৰ সকলোৱে জানে। আজিৰ দিনটোত যথেষ্ট ভকত বৈষ্ণৱৰ সমাগম হয়। এই বৰ্ষ হৈছে হাফলুটিং বৰনামঘৰ আৰু কলাকৃষ্টি কেন্দ্ৰৰ 70 সংখ্যক বৰ্ষ। বিগত 69 বৰ্ষ গৌৰৱোজ্জ্বল বৰ্ষ অতিক্ৰমি এইবাৰ 70 সংখ্যক বৰ্ষত আমি ভৰি দিছোঁ। এই 70 সংখ্যক হাফলুটিং বৰনামঘৰ আৰু কলাকৃষ্টি কেন্দ্ৰৰ শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসকীয়া মহোৎসৱভাগী এইবাৰ 10 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি ইয়াত অনুষ্ঠিত কৰিছোঁ।